Hello everyone. আজি আমি স্টার্ট কৰিবলৈ লৈছো ক্লাস 10 জিওগ্ৰাফি। তো ইয়াৰে কন্টেন্ট খিনি চাই লও প্ৰথমতে। প্ৰথমটো হৈছে ইকোনমিক জিওগ্ৰাফি। এইটো চেপ্টাৰ এক্সাম পইণ্ট অফ ভিউ দি ইম্পৰ্টেন্ট নহয়, কিন্তু এইটো চেপ্টাৰত যোনখিনি এমসিকিউ দিয়া আছে সেইখিনি আমি চাম বাৰু। তো আপোনালোকে গম পাব যে এইটো চেপ্টাৰটো নপঢ়িলে আপোনালোকে কোৱেশ্চনখিনি পঢ়িব পাৰিব। তাৰ পিছত সেকেন্ড চেপ্টাৰটো ৰিলেটেড টু এনভাইৰনমেন্ট এণ্ড এনভাইৰনমেন্ট পলিউশন। তো আমাৰ কিছুমান এনভাইৰনমেন্ট প্ৰবলেমছৰ বিষয়ে যেনেকুৱা পলিউশন, ডিজাৰ্টিফিকেশন, গ্লোবেল ওয়াৰ্মিং সেইবিলাকৰ বিষয়ে ইয়াতে ডিসকাস কৰিম। থাৰ্ড চেপ্টাৰটো হৈছে জিওগ্ৰাফি অফ ৱৰ্ল্ড। এই চেপ্টাৰটো ইয়াতে কনসেপচনৰ লগতে বহুত ফেকচুৱেল ডাটা দিয়া আছে। তো ইয়াতে যোনখিনি ফেকচুৱেল ডাটা দিয়া আছে তাৰ উপৰিও জিওগ্ৰাফি অফ ৱৰ্ল্ডৰ মই এটা আমাৰ চেনেলত এটা ভিডিও বনাইছো বহুত আগতে। সেইটোত মই যিমান ৱৰ্ল্ডৰ ৰিলেটেড মানে ফেকচুৱেল বস্তু আছে সেইখিনি দিয়া আছে। আপোনালোকে যদি সেইটো পঢ়ে ৱৰ্ল্ড জিওগ্ৰাফিৰ যিকোনো কোৱেশ্চন আহিলে আপোনালোকে সেইটো 100% কৰিব পাৰিব। সো এইটো ভিডিও শেষ হোৱাৰ পিছত যাই মই ডেসক্ৰিপচনত লিংকটো দিম, সেইটো ভিডিও এবাৰ চাই ল'ব। হৈছে তাৰ পিছত চেপ্টাৰ 4 টো হৈছে জিওগ্ৰাফি অফ আসাম। এইখন কিতাপ 2016 চনত প্ৰকাশ কৰা। তো এই টপিক বিলাকৰ যিমান ডাটা দিয়া আছে এতিয়া ৰেলেভেন্ট নহয়। তাৰ কাৰণে এই চেপ্টাৰটোত যোনখিনি বস্তু আছে, যোনখিনি কন্টেন্ট আছে সেইখিনি আমি অলৰেডি পঢ়ি অহা ক্লাস 5, 6, 7 ৰ এই লেসন কেইটাৰ নাম মই লিখি দিছো। সেইকেইটাকে যাই আকৌ পুনৰ ৰিভিজন কৰিব। ক্লাস 5 ৰ বুকখনত লেটেষ্ট ডাটা দিয়া আছে 2022 চনত সংশোধন কৰা এইখন কিতাপ। তো তাতে বহুতখিনি ডাটা পাব। লগতে যোনখিনি লেটেষ্ট ডাটা তাৰ কাৰণে আসাম ইয়াৰ বুক লেটেষ্ট ভাৰ্জনখন আৰু লগতে গুগলত কিছুমান চাৰ্জ কৰি সেইখিনি পঢ়িব পাৰে। হৈছে তো আমি এই দুটাই মুঠতে টপিক আজি ডিসকাস কৰিম। প্ৰথম টপিকটোৰ লগত ৰিলেটেড এমসিকিউ খিনি বহুত ইজি, মই আপোনালোকক কৈ দিছো। যদি ইয়াৰে এনেকা ধৰণৰ কোৱেশ্চন আহে আপোনালোকে কৰিব পাৰিব। যেনেকুৱা which of the following is man-made resource? Resource কিছুমান থাকে natural resource, প্ৰাকৃতিকভাৱে পোৱা resource আৰু কিছুমান man-made। তো ৰিভাৰ্স আমাৰ নেচাৰতে পোৱা যায়। মিনাৰেল খিনিও আমি ক'ত পাওঁ? আমি প্ৰাকৃতিকভাৱেই পাওঁ। ইৰিগেশনেল কেনেল আৰু লগতে ফৰেষ্ট। তো কি হ'ব পাৰে ইয়াতে? ফৰেষ্টটো আমাৰ নেচাৰতে পোৱা যায়। তো ইয়াৰ কোনটো অপশন কাৰেক্ট হ'ব? 3. Which one of the following is a biotic resource? Biotic দুই ধৰণৰ ৰিসোৰ্স আছে, এটা কোৱা হয় abiotic, এটা কোৱা হয় বায়োটিক। বায়োটিক মানে যোনখিনি প্লান্টস আৰু এনিমেলস, আৰু abiotic মানে হৈছে যোনখিনি অজৈবিক মানে নন লিভিং। যেনেকুৱা এয়াৰটো হয় নন লিভিং, কিন্তু প্লান্টসটো লিভিং হয়। তো এইটো অপশন কাৰেক্ট হ'ব। এনিমেলসও লিভিং, এয়াৰটো নন লিভিং হয়, প্লান্টস, এনিমেলস, ফাংগাস এইবিলাক কি হয় আমাৰ লিভিং হয়। তো সেই কাৰণে ইয়াৰ কোনটো অপশন কাৰেক্ট হ'ব? 1 নম্বৰ অপশন। Which one of the following is non-renewable resource? তো এইবিলাকো আমি পঢ়ি আহিছো বাৰে বাৰে, ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল। ৰিনিউৱেবল ৰিসোৰ্সেস বিলাক কোনবিলাক? যোনবিলাক এবাৰ শেষ হোৱাৰ পিছতো পুনৰ ৰিপ্লেনিশ কৰি ল'ব পাৰো আমি, সেইবিলাক হৈছে। কিন্তু নন ৰিনিউৱেবল ৰিসোৰ্সেস বিলাক এবাৰ শেষ হোৱাৰ পিছত সেইখিনি আকৌ পুনৰাই তাক আমি পাব নোৱাৰো। তো এয়াৰটো আমি পাব পাৰো, ওয়াটাৰ পাব পাৰো, ক্ৰপস, কল। তো এইটো হ'ব কোল এবাৰ শেষ হৈ গলে তাক আকৌ পোৱাটো সম্ভৱ নহয়। নম্বৰ ডি, which one of the following animals is about to be extinct মানে হ'বলৈ গৈ আছে, মানে পৃথিৱীৰ পৰা নোহোৱা হ'বলৈ গৈ আছে, সেইবিলাকক কোৱা হয় ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড এনিমেলস। তো ইয়াতে ওৱান হৰ্ন ৰাইনোটো ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড নহয়, জিৰাফো পোৱা যায়। তাৰ পিছত এইটোও পোৱা যায় অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ডৰ ইফালে। তো পাইগমি হক, যাক আমি নল গাহৰি বুলি কওঁ। তো এইটো অপশন কাৰেক্ট হ'ব। The organization IUCN হৈছে, এইটো কিহৰ কাৰণে এই অৰ্গেনাইজেশনটো আছে? এইটো হয় আমাৰ কনজাৰভেশন কৰাৰ কাৰণে হৈছে, কনজাৰভেশন কৰাৰ কাৰণে আছে, এনভাইৰনমেন্ট কনজাৰভেশনৰ কাৰণে। যোনখিনি আমাৰ এনিমেলস আছে ৰেড লিস্টেড, তাৰ পিছত এন্ডেঞ্জাৰ্ড, সেইখিনিৰ কাৰণে এইটো অৰ্গেনাইজেশন হয়। এইটো কাৰ আন্ডাৰত কাম কৰে? হৈছে এই এনসাৰটো আপোনালোকে নিজে দিব, কমেন্ট সেকশনত এই এনসাৰটো নিজে দিব। IUCN ৰ পৰা কোৱেশ্চন আহিব পাৰে। হৈছে IUCN ৰ বিষয়ে ইয়াতে অলপমান ইয়াৰ পৰা আমি অলপমান পঢ়িব পাৰো।
এই অৰ্গেনাইজেশ্যনটো হয় ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন নেম ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ IUCN ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ কনজাৰভেশ্যন কৰাৰ কাৰণে এইটো অৰ্গেনাইজেশ্যন পাতা হৈছে কেতিয়া 1948 হৈছে আৰু ইয়াৰ ফাউণ্ডাৰ কোন ইউনেস্কো হৈছে ইয়াৰ ফাউণ্ডাৰ কোন হয় ইউনেস্কো এতিয়া আমি মূল টপিক এটা ডিসকাস কৰো এটো হৈছে এনভায়ৰনমেন্ট এন্ড এনভায়ৰনমেন্টাল প্ৰবলেমছ হৈছে তো এনভায়ৰনমেন্ট বুলিলে আমি কি বুজো এনভায়ৰনমেন্ট বুলিলে আমি কি বুজো প্ৰথমতে যদি সোৱা হয় যে এনভায়ৰনমেন্টটো হৈছে আমাৰ চাৰিওফালৰ এটা অৱস্থা কন্ডিশন এৰাউণ্ড এন অৰ্গেনিজম এটা অৰ্গেনিজম আৰু তাৰ কমিউনিটি বা কোনো এটা জীৱ সাপোজ এটা জীৱ যি কমিউনিটি আছে জীৱ সম্প্ৰদায় আছে সেই গোটেইখিনিয়ে কেনেকুৱা কন্ডিশনত থাকে হৈছে সেইটোকে আমি কি বুলি কওঁ এনভায়ৰনমেন্ট বুলি কওঁ হৈছে তাৰ চাৰিওফালৰ অৱস্থাটোকে আমি সাপোজ আমি যোনটো জায়গাত থাকো আমাৰ চাৰিওফালৰ অৱস্থাটো কেনেকুৱা সেইটোকে আমি কি বুলি কওঁ পৰিবেশ বুলি কওঁ এনভায়ৰনমেন্ট বুলি কওঁ হৈছে কাৰণ আমাৰ যোনখিনি চাৰিওফালৰ এনভায়ৰনমেন্ট আছে হা তো সেইখিনিয়ে কি কৰে আমাৰ জীয়াই থকাৰ কাৰণে যোনখিনি নেসেসাৰী এলিমেন্ট আছে সেইখিনি আমাক কি কৰে যোগান ধৰে হৈছে তো আমি পৰিবেশৰ যি এলিমেন্টস আছে উপাদান আছে তাৰ ভিতৰত আছে বায়োটিক এন্ড এবায়োটিক তো বায়োটিক কোনবিলাক প্লান্টস এন্ড এনিমেল যোনবিলাকৰ কি আছে যোনবিলাকৰ লাইফ আছে হৈছে আৰু যোনবিলাক নন লিভিং হয় যেনেকুৱা ল্যান্ড ওয়াটাৰ এয়াৰ সেইবিলাকক কি বুলি কোৱা হয় এবায়োটিক ক্যাটেগৰীত ধৰা হয় হৈছে আগতে আমি চাৰিটা মেজৰ ডমেইন চাৰিটা স্ফিয়াৰৰ কথা পঢ়ি আহিছো লিথোস্ফিয়াৰ হাইড্ৰোস্ফিয়াৰ এটমস্ফিয়াৰ আৰু বায়োস্ফিয়াৰ লিথোস্ফিয়াৰটো গোটেইটো আমাৰ ভূমিমণ্ডলটো স্থলমণ্ডলটো বুজায় হাইড্ৰোস্ফিয়াৰটো জলমণ্ডলটো বুজায় এটমস্ফিয়াৰ মানে বায়ুমণ্ডল আৰু বায়োস্ফিয়াৰ মানে জীৱমণ্ডল হৈছে তো এই গোটেইবিলাক স্ফিয়াৰে কি হয় ইন্টাৰ কানেক্টেড অৰ্থাৎ প্ৰত্যেকটো স্ফিয়াৰে এটা আনটো স্ফিয়াৰৰ ওপৰত কি হয় ডিপেন্ড কৰিছে হৈছে তো এনেকে আমাৰ কি হয় আমাৰ পৰিবেশৰ মাজত এটা কি হয় ইকুইভ্যালেন্ট আহে মানে এটা ইকুইলিব্ৰিয়াম আহে যেতিয়া এই গোটেইকেইটা স্ফিয়াৰে কি কৰি থাকিব ইন্টাৰ কানেক্টেড হৈ থাকিব হৈছে তো এই লিথোস্ফিয়াৰ হাইড্ৰোস্ফিয়াৰ এটমস্ফিয়াৰ বায়োস্ফিয়াৰ আমি বহুত পঢ়িছো এইবিলাকও ডিটেইলছত নাযাও আমি পঢ়িম যে এনভায়ৰনমেন্টালটো কেনেকে প্ৰবলেমছ হৈ আছে হৈছে তো আমি যোনখিনি দেখিলো এনভায়ৰনমেন্টাল এলিমেন্টস তো সেইখিনিয়ে কি কৰে যেতিয়া মিউচুৱেল ৰিলেশনত থাকিব কিহতৰ নিজৰ মাজতে যেনেকুৱা আমাৰ হাইড্ৰোস্ফিয়াৰ বায়োস্ফিয়াৰ বা বায়োটিক এবায়োটিক যোনখিনি কম্পোনেন্ট আছে তো এতিয়া সাপোজ আমি প্ল্যান্ট এটা আছে প্ল্যান্টক কি হয় প্ল্যান্টক আমি এবায়োটিক কম্পোনেন্ট লাগিব কাৰ্বন ডাই অক্সাইড লাগিব তাক বাছি থকাৰ কাৰণে আকৌ আমি বাছি থকাৰ কাৰণে প্ল্যান্টক লাগিব হৈছে গছগছনি লাগিব তো এনেকে আমি কি হল এটা মিউচুৱেল ৰিলেশনশিপ এস্টাবলিশ কৰি আছো তো যেতিয়ালৈকে আমি এটা মিউচুৱেল ৰিলেশনশিপত থাকো হৈছে গোটেইবিলাক এনভায়ৰনমেন্টৰ বস্তুৱে সেইটো তেতিয়া এনভায়ৰনমেন্টটো আমাৰ নৰমালি থাকে হৈছে তেতিয়া আমাৰ কি কৰা হয় আমাৰ এনভায়ৰনমেন্টটো তেতিয়া কি বুলি কোৱা হয় যেতিয়া সকলোৰে মাজত পাৰস্পৰিক সম্পৰ্ক এটা থাকে তেতিয়া যেতিয়া স্বাভাৱিক অৱস্থাত থাকে তেতিয়া কোনো ধৰণৰ প্ৰবলেমৰ সৃষ্টি নহয় হৈছে কিন্তু environment problems did not disturb people badly so long the relations among the elements of lithosphere hydrosphere atmosphere biosphere are were in balance যেতিয়ালৈকে ব্যালেন্স সামঞ্জস্য অৱস্থা যেতিয়ালৈকে থাকিব এই গোটেইবিলাক এলিমেন্টস তেতিয়ালৈকে এনভায়ৰনমেন্টত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় হৈছে কিন্তু আমি যদি চাও আগতকে আমাৰ ওয়াৰ্ল্ডৰ পপুলেশন বাঢ়ি গৈ আছে হৈছে তো যেতিয়া পপুলেশন বাঢ়ে তেতিয়া কি হয় ৰিসোৰ্সৰ বহুত প্ৰয়োজন হয় অৰ্থাৎ যোনখিনি এবায়োটিক কম্পোনেন্ট বা আমাৰ যোনখিনি ফৰেষ্ট আছে তো এনেকে ৰিসোৰ্স যিমান বিলাক আছে সেইবিলাকৰ কি হ'ব লাগে ডিমান্ড হ'ব ধৰে যেতিয়া মানুহ বেছি তো মানুহক থকাৰ কাৰণে ল্যান্ড লাগে ফৰেষ্ট লাগে তো তেনেকে ডিমান্ড বিলাকো বাঢ়ি গৈ থাকিব হৈছে তো এনেকে এনভায়ৰনমেন্টৰ ওপৰত এটা কি হৈ যায় প্ৰেসাৰ আহি পৰে যেতিয়া মানুহে
কি হল মানুহে এটা জাগাত আছে যেতিয়া পপুলেশ্যন বাঢ়িব তাতে ঘৰ দুৱাৰ বনাবলৈ ষ্টাৰ্ট কৰিব তো তাতে এটা এনভাইৰনমেন্টৰ ওপৰত কি আহিব প্ৰেছাৰ আহি যাব হৈছে এনভাইৰনমেন্টৰ ওপৰত এটা কি আহি যাব প্ৰেছাৰ আহি যাব আৰু এনভাইৰনমেন্টৰ ওপৰত যেতিয়াই চাপ পৰিব যেতিয়াই প্ৰেছাৰ পৰিব তেতিয়াই আমাৰ কি হ'ব নানা সমস্যাই দেখা দিব তো এনভাইৰনমেন্টাল প্ৰবলেমছ মানে বুজি পালে এনভাইৰনমেন্টাল প্ৰবলেমছ কেতিয়া হয় যেতিয়া আমি নেচাৰেল ৰিসোৰ্সেস বিলাকৰ ওপৰত মানে কি কৰো নেচাৰেল ৰিসোৰ্স বিলাক ইউজ কৰাৰ ফলত এনভাইৰনমেন্টৰ যোনটো নেচাৰেল বেলেন্সিং সেইটো নোহোৱা হৈ যায় তেতিয়া এনভাইৰনমেন্টালৰ প্ৰবলেমে দেখা দিয়ে তো এতিয়া আমি এনভাইৰনমেন্টালৰ কিছুমান মেজৰ প্ৰবলেমছ ডিসকাস কৰিম তো মেজৰ প্ৰবলেমছ বিলাকৰ ভিতৰত হৈছে পলিউশন ডিসাৰ্টিফিকেশন ল্যান্ডস্লাইড সয়েল ইৰোজন গ্লোবাল ওয়ার্মিং এইবিলাক আৰ্টিফিশিয়াল ফ্লাড বৰ্তমান গুৱাহাটী যি আৰ্টিফিশিয়াল ফ্লাড হৈ আছে তো সেইবিলাকে কেনেকুৱা অৱস্থাৰ সৃষ্টি কৰিছে আমি সকলে দেখি আহিছো এতিয়া আমি জানো যে পলিউশন মানে কি পলিউশন মানে হৈছে আমাৰ যি পৰিবেশ আছে এনভাইৰনমেন্ট আছে সেইটো যদি কেনেবাকে দূষিত হয় কিছুমান প্ৰসেছৰ দ্বাৰা যেতিয়া কন্টামিনেটেড হয় দূষিত হয় কিছুমান হাৰ্মফুল সাবস্টেন্সৰ দ্বাৰা তেতিয়া তাক আমি পলিউশন বুলি কওঁ হৈছে তো আমাৰ এনভাইৰনমেন্টটো যদি কি হয় দূষিত হয় কিছুমান হাৰ্মফুল সাবস্টেন্সৰ দ্বাৰা কিছুমান আমাৰ যি অনিষ্টকাৰী পদাৰ্থ আছে পোৱা যায় তো সেইখিনিৰ দ্বাৰা কি হয় পলিউশন তো এনেকুৱা যোনখিনি পদাৰ্থ হয় যোনখিনি হাৰ্মফুল সাবস্টেন্সে কি কৰে পলিউশন কৰে সেইখিনি পলিউটেন্ট বুলি কোৱা হয় পৰীক্ষাত আহিব পাৰে যেনেকুৱা জিংক সালফাৰ ডাই অক্সাইড কাৰ্বন মনোক্সাইড এইবিলাক হৈছে পলিউটেন্ট হৈছে পলিউশনৰ ভিতৰত ল্যান্ড পলিউশন আছে ল্যান্ড পলিউশন মানে বেসিক্যালি হিউম্যান ফ্যাক্টৰৰ দ্বাৰাই ল্যান্ড পলিউশনটো বেছিকে হয় ল্যান্ড পলিউশন কাক বুলি কোৱা হয় যেতিয়া আমাৰ মাটি ভাগ ল্যান্ডে কি কৰে ইয়াৰ নেচাৰেল প্ৰপাৰ্টি আৰু ফাৰ্টিলিটি হেৰুৱাই পেলাই হৈছে অৰ্থাৎ ইয়াৰ যোনটো মাটিৰ যোনটো যোনবিলাক ফাৰ্টাইল খাৰুৱা যেতিয়া হয় মাটি তেতিয়াহে আমাৰ মাটিত আমি কি কৰিব পাৰো প্ৰডাকশন কৰিব পাৰো এগ্ৰিকালচাৰ কৰিব পাৰো তো এনেকে আমাৰ হিউম্যান কিছুমান ফ্যাক্টৰ দ্বাৰা যেতিয়া মাটিৰ ফাৰ্টিলিটিটো নষ্ট হয় ইয়াৰ নেচাৰেল প্ৰপাৰ্টিটো নোহোৱা হৈ যায় তেতিয়া কি হ'ব মাটিটো প্ৰদূষণ হোৱা বুলি কোৱা হয় আৰু এইবিলাক কেনেকে হয় যেনেকুৱা আমি মাটিত বহু ধৰণৰ যেতিয়া কেমিকেল ইউজ কৰো হৈছে যেতিয়া কিছুমান পয়জনিয়াছ মেটেল সাপোজ আমি মাটিটোতে পেলাই দিলো কিছুমান মেটেল হৈছে যেনে ইন্ডাষ্ট্ৰিয়েল ওয়েষ্ট আমি কি হয় আমাৰ ইন্ডাষ্ট্ৰিয়েলাইজেশনৰ পিছত যেতিয়া ইন্ডাষ্ট্ৰিয়েল ৰিভলিউশন হল ইউৰোপত তাৰ পিছত আমাৰ কি হল বহুত কল কাৰখানা এনেকে স্থাপন হল আৰু ইন্ডাষ্ট্ৰিৰ পৰা ওৱা যিখিনি ওয়েষ্ট সেইখিনি যেতিয়া মাটিত আমি কি কৰিছো ডিপজিশন কৰিছো তেতিয়া আমাৰ কি হৈছে মাটিটো দূষিত হৈছে বা কিছুমান ৰেডিও এক্টিভ সাবস্টেন্সেস এসিড ৰেইন এই গোটেইবিলাকে কি কৰিব পাৰে ল্যান্ড পলিউশন কৰিব পাৰে তো এইবিলাক ফ্যাক্টৰস হয় ল্যান্ড পলিউশনৰ তাৰ পিছত যদি চাও আমি এয়াৰ পলিউশন আমি এয়াৰ কেনেকে পলিউশন হ'ব পাৰে আমি দেখিছো যে এয়াৰত আমাৰ বিভিন্ন ধৰণৰ গেছিয়াছ সাবস্টেন্সেস থাকে যেনেকুৱা আমি দেখিছো নাইট্ৰজেন বেছি থাকে অক্সিজেন থাকে আৰ্গন কাৰ্বন ডাই অক্সাইড এইবিলাক থাকে হৈছে আৰু এইবিলাকৰ আমি জানো যে নাইট্ৰজেন কিমান থাকিব 78% অক্সিজেন কিমান 20.98 এনেকে প্ৰত্যেকটো বস্তুৱে কি থাকিব এটা ডেফিনিট প্ৰপৰচনত থাকিব হৈছে তো এইবিলাকে কি কৰি থাকে যেতিয়া এই গোটেইখিনি গেছিয়াছ সাবস্টেন্স এটা ডেফিনিট প্ৰপৰচনত থাকিব তেতিয়া এটা বেলেন্সিং মেইনটেইন হৈ থাকিব সাবস্টেন্সখিনি যিমানখিনি থাকিব লাগে সিমানখিনি আছে হৈছে কিন্তু কেনেবাকে হৈছে যদি solid if certain solid liquid and gaseous substances are added to the atmosphere লগত যদি এনেকুৱা কিছুমান solid liquid বা gaseous বস্তু এনেকে মিহলি হৈ যায় হৈছে কিহৰ কাৰণে নেচাৰেলি হ'ব পাৰে বা হিউম্যান প্ৰসেছৰ কাৰণে হ'ব পাৰে তেতিয়া আমি এটমস্ফিয়াৰটো কি হোৱা বুলি কওঁ পলিউটেড হোৱা বুলি কওঁ হৈছে এনভাইৰনমেন্টটো কেতিয়া এটমস্ফিয়াৰটো কেতিয়া পলিউটেড হয় যেতিয়া কিছুমান হাৰ্মফুল সলিড লিকুইড গেছিয়াছ সাবস্টেন্সে এটমস্ফিয়াৰ বায়ুমণ্ডলটোৰ লগত মিহলি হৈ যায় তেতিয়া আমি ইয়াক প্ৰদূষণ হোৱা বুলি কওঁ তো কোনবিলাক হিউম্যান এক্টিভিটিজ ৰেসপন্সিবল যেনেকুৱা ইন্ডাষ্ট্ৰিয়েলাইজেশন হোৱাৰ ফলত তাত বহুত কি হৈছে কয়লা আমি জ্বলাইছো হৈছে বহুত ধৰণৰ ফজিল ফিউল জ্বলাইছো তাৰ পৰা ধোঁৱা ওলাইছে সেই ধোঁৱাবিলাক মানে কি এক্সট্ৰা সাবস্টেন্স সেইবিলাক বায়ুৰ লগত মিহলি হৈছে আৰবানাইজেশন হৈছে তাৰ পিছত গ্ৰোথ অফ ভেহিকলস আমি যি বহুত ধৰণৰ কি কৰিব ধৰিছো গাড়ী মটৰ আমি ইউজ কৰিব ধৰিছো ইমান ট্ৰাফিক জাম হৈছে যাৰ ফলত ধোঁৱা ওলাই
ধোঁৱাবিলাকেও কি কৰিব পাৰে বায়ু প্ৰদূষণ কৰিব পাৰে বা আমি বহুত কিছুমান নিউক্লিয়াৰ এক্সপ্লজন কৰি বোমা ফুটাইছো দিৱালীৰ সময়ত হৈছে তো তেনেকেও কি হৈ গৈছে আমাৰ বায়ুমণ্ডলটো বায়ুখিনি যিমানখিনি বায়ু থাকিব লাগে যি প্ৰপৰ্চনত থাকিব লাগে সেইটো অলপমান কি হৈ গৈছে ইমবেলেন্স হৈ গৈছে হৈছে তো কোনবিলাক গেছ যেনেকুৱা কাৰ্বন মন'ক্সাইড নাইট্ৰজেন অক্সাইড হাইড্ৰকাৰ্বন সালফাৰ ডাই অক্সাইড এইবিলাক কি হৈছে এটমস্ফিয়াৰৰ লগত মিহলি হৈছে এতিয়া কাৰ্বন ডাই অক্সাইড কেনেকে প্ৰডিউচ হয় যেতিয়া আমি ফজিল ফিউল জ্বলাওঁ হৈছে তেনেকে নাইট্ৰজেন অক্সাইড সালফাৰ ডাই অক্সাইড এইবিলাকক কেনেবাকে বিভিন্ন আমাৰ হিউমেন এক্টিভিটিছৰ দ্বাৰা ৰিলিজ হৈ পেলাই বায়ুমণ্ডলত মিহলি হৈছে আৰু যাৰ ফলত কি হৈছে এই হাৰ্মফুল গেছবিলাকে আমাৰ বায়ু প্ৰদূষণ কৰিছে হৈছে তাৰ ভিতৰত বায়ু প্ৰদূষণৰ ভিতৰত আৰু এটা তাৰ ফেক্টৰ হৈছে এচিড ৰেইন হৈছে এচিড ৰেইনত কি থাকে maximum concentration of sulfur dioxide and nitrogen dioxide in the atmosphere এচিড ৰেইন কেতিয়া হয় যেতিয়া আমাৰ বায়ুমণ্ডলত সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ কনসেন্ট্ৰেশনটো পৰিমাণটো বেছি হৈ যায় তো সেই যেতিয়া বৰষুণ পৰে সেই গেছবিলাকক কি হ'ব বৰষুণৰ লগত মিহলি হৈ কি হ'ব বৰষুণ হ'ব যাক এচিড ৰেইন বুলি কোৱা হয় ওকে ল্যান্ড আৰু এটমস্ফিয়াৰৰ দৰে আমাৰ কি হ'ব ধৰিছে ওয়াটাৰ পলিউশন হ'ব ধৰিছে হৈছে পানীও দূষিত হ'ব ধৰিছে আমি জানো পানীবিলাক কেনেকে হয় এইবিলাকো যেতিয়া ইন্ডাষ্ট্ৰিৰ পৰা অহা লেতেৰা বস্তুবিলাক বা আমি যোনখিনি আৰবান ওয়েষ্ট আমি যোনখিনি এতিয়া সাপোজ আমি চিপস খাইয়ে পেলাই দিলো হৈছে বা কিছুমান আমাৰ লেতেৰা ৰান্ধা বঢ়া সেই আৰবান যোনখিনি ওয়েষ্ট হৈছে সেইখিনি পানী দি কি হ'ব পাৰে ৰিভাৰেদি ফ্লো হৈ পেলাই আহি পেলাই টাউনৰ এটা সাইডত জমা হ'ব পাৰে হৈছে টাউনত জমা হোৱা ৰিভাৰেদি ফ্লো হ'ব পাৰে মাটিত তেতিয়া ৰিভাৰৰ পানীত সেইবিলাক মিহলি হৈ পেলাই পানীখিনি কি কৰিব পলিউটেড কৰিব হৈছে তো আমাৰ যদি গুৱাহাটী চাও আমি গুৱাহাটীত যে আমাৰ এখন আৰবানাইজেশ্যন ইমান হৈছে তাৰ কাৰণে গুৱাহাটীত থকা ভৰলী ৰিভাৰখন কি হৈ গৈছে একদম এনেকুৱা আৱৰ্জনাৰে দম খাই গৈছে হৈছে তো এনেকৈ পানী প্ৰদূষণ হৈছে তাৰ পিছত আমি পলিউশনটোৰ পিছত আৰু এটা এনভাইৰনমেন্টাল প্ৰবলেম হৈছে ডিজাৰ্টিফিকেশন কাক বুলি কোৱা হয় আমি দেখিছো যে আমাৰ ওয়াৰ্ল্ডৰ বিভিন্ন স্পেসিফিক এৰিয়াত কিছুমান ডেজাৰ্ট আছে হৈছে যোনখিনি নেচাৰেলি লোকেটেড হয় এইখিনি ডেজাৰ্টিফিকেশনটো বেলেগ বস্তু আৰু ডেজাৰ্ট যোনখিনি আমাৰ অলৰেডি আছে সেইখিনি নেচাৰেলি লোকেটেড হয় কিন্তু ডেজাৰ্টিফিকেশনৰ মিনিংটো বেলেগ desertification is a process which renders the productive areas of the tropical region like a desert like situation ইয়াৰ অৰ্থটো হল যে ডেজাৰ্টিফিকেশন এনেকুৱা এটা প্ৰসেস যাৰ দ্বাৰা আমাৰ ট্ৰপিক্যাল ৰিজনখিনি যোনখিনি আছে ট্ৰপিক্যাল ৰিজনখিনি আমাৰ কি হয় তাতে আমি প্ৰডাকশন কৰিব পাৰো আমি সেইখিনি প্ৰডাক্টিভ এৰিয়া মানে তাতে এগ্ৰিকালচাৰ হয় গছগছনি থাকে তো সেইটো প্ৰডাক্টিভ এৰিয়াজ বুলি কোৱা হয় তো কিন্তু এই কিছুমান কামৰ কাৰণে হিউম্যান এক্টিভিটিছৰ কাৰণে ট্ৰপিক্যাল ৰিজনবিলাক কি হৈ গৈছে মৰুভূমিৰ নিচিনা সিচুৱেশন আহি গৈছে মৰুভূমিৰ নিচিনা সিচুৱেশন মানে কি তাতে এগ্ৰিকালচাৰ নহয় গছগছনি নোহোৱা হৈছে মাটিখিনি বেৰেন হৈ গৈছে ড্ৰাই হৈ গৈছে তো এনেকুৱা সিচুৱেশন আহি পৰিছে তো এই প্ৰসেসটোকে কি বুলি কোৱা হয় ডেজাৰ্টিফিকেশন অৰ্থাৎ যেতিয়া আমাৰ প্ৰডাক্টিভ এৰিয়াজ বিলাক হৈছে প্ৰডাক্টিভ এৰিয়াজ বিলাক ডেজাৰ্ট লাইক অৱস্থা হয় ডেজাৰ্টৰ নিচিনা হৈ পৰে ইয়াকে ডেজাৰ্টিফিকেশন বুলি কোৱা হয় আছে তো ডেজাৰ্টিফিকেশন নেচাৰেল হ'ব পাৰে হিউম্যান ফেক্টৰছ হ'ব পাৰে তো নেচাৰেলি কেনেকে হ'ব পাৰে যদি বহু দিন ধৰি খৰাং বতৰ হয় অৰ্থাৎ ড্ৰাউট আহে তো তেতিয়া কি হ'ব ল্যান্ডৰ যি প্ৰডাক্টিভিটি আৰু ইয়াতে ল্যান্ডৰ প্ৰডাক্টিভিটিটো এফেক্ট হ'ব আৰু লগতে ইয়াৰ যোনখিনি নেচাৰেল ভেজিটেশন আছে অৰ্থাৎ গছগছনিখিনি আছে তাৰ গ্ৰোথ নহ'ব হৈছে ল্যান্ডৱে যেতিয়া ইনফাৰ্টাইল হৈ যাব তাতে ল্যান্ডৰ প্ৰডাক্টিভিটি যেতিয়া কমি যাব তেতিয়া অবভিয়াসলি তাতে কোনো ধৰণৰ গছগছনি হোৱা দেখা নাযাব তো ড্ৰাউট কন্ডিশন হলে মানে এইটো এটা নেচাৰেল ফেক্টৰ হয় কিবা কাৰণত যদি আমাৰ খৰাং বতৰ হৈছে বহুদিন ধৰি তেতিয়া এটা জাগা ডেজাৰ্টিফিকেশন হ'ব পাৰে তাৰ উপৰিও কিছুমান হিউম্যান এক্টিভিটিজ আছে হিউম্যান এক্টিভিটিজৰ ভিতৰত অভাৰগ্ৰেজিং মানে আমি যেতিয়া গৰু ছাগলী বিলাক কোনোবা এডখৰ পথাৰত দি থৈ যাওঁ তেতিয়া সিহঁতে গোটেই ঘাঁহবিলাক খাই পেলাই ঘাঁহবিলাক খোৱাৰ পিছত কি হয় মাটি ভাগৰ যি টপ লেয়াৰ টপ সয়েলটো সেইটো উঠি যায় হৈছে তো তাতে তাৰ পিছত
এক্সপানশন অফ এগ্ৰিকালচাৰ তো আমি কি কৰো বহুত খেতি কৰিবলৈ লৈছো আমি বহুত ধৰণৰ ফাৰ্টিলাইজাৰ ইউজ কৰিব লৈছো তাৰ ফলত মাটিৰ ফাৰ্টিলিটিটো কমি আহে আৰু মাটিৰ ফাৰ্টিলিটি কমি হয় তাৰ পিছত লগতে আমি বহুত গছ-গছনি কাটিবলৈ ষ্টাৰ্ট কৰিছিলো ডিফৰেষ্টেশন কৰিব আৰম্ভ কৰিছো তো এইবিলাক কাৰণত আমাৰ কি হ'ব পাৰে ডেজাৰ্টিফিকেশন হ'ব পাৰে অৰ্থাৎ কোনোবা এটা প্ৰডাক্টিভ এৰিয়া মৰুভূমিত পৰিণত হ'ব পাৰে তাৰ পিছত আহিলে গ্লোবেল ওয়াৰ্মিংটো এটা আমাৰ ওয়াৰ্ল্ডৰ সমস্যা গতে ইন্টাৰনেশনাল সমস্যা বুলি ক'ব পাৰি বৰ্তমান মেজৰ প্ৰবলেম হয় গ্লোবেল ওয়াৰ্মিং মানে যিটো আমাৰ গোলকীয় উষ্ণতা সেইটো কি হোৱা বৃদ্ধি হোৱা হৈছে গোলকীয় উষ্ণতাটো বৃদ্ধি হোৱা গোলকীয় উত্তাপ বৃদ্ধি বুলি কোৱা হয় ইয়াক গ্লোবেল ওয়াৰ্মিং হৈছে এইটো কি কৰিছে গোটেই পৃথিৱীৰ কাৰণে থ্ৰেটেন আনিছে সমস্যাৰ সৃষ্টি কৰিছে ভয়ানহ ইয়াৰ পৰিস্থিতি হ'ব পাৰে যদি এনেকে আমি এতিয়া চাইছো যে আমাৰ কি হৈছে বহুত গৰম পৰিছে আগত ইমান গৰম নাছিলে হয়নে নাই এতিয়া যদি আমি চাওঁ পৃথিৱীখনৰ টেম্পাৰেচাৰটো ইমান বাঢ়ি আহিছে তো পৃথিৱীখনৰ টেম্পাৰেচাৰ বাঢ়ি অহাৰ কাৰণ কি সেইটো আমি এতিয়া এই যে গ্লোবেল ওয়াৰ্মিং হৈছে তাৰ কাৰণ কি হৈছে গ্লোবেল ওয়াৰ্মিঙৰ কাৰণটো কি ভালকে বুজি ল'ব মই কৈ আছো যে আমি পৃথিৱীখনৰ যিমান টেম্পাৰেচাৰ পাওঁ যিমান আমি তাপ পাওঁ সেইখিনি কৰ পৰা পাওঁ সোলাৰ এনাৰ্জিৰ পৰা অৰ্থাৎ সূৰ্যৰ পৰা পাওঁ হৈছে এতিয়া সূৰ্যৰ পৰা আমি যিখিনি এনাৰ্জি পাওঁ তাৰ ভিতৰত 30% আকৌ কি হৈ যায় ক্লাউড হিচাপে আৰু সাৰফেজৰ পৰা ৰিফ্লেক্ট বেক মানে বুজি পাইছে নিশ্চয় সূৰ্যৰ পৰা যে পোহৰটো ইয়াতে আমাৰ বহুত বায়ুমণ্ডলত কি থাকিব ক্লাউডছ উৎপাদন হ'ব আৰু এইখন সাৰফেস থাকে তো এই সূৰ্যৰ পোহৰ যেতিয়া ক্লাউডত আহিব এনেকে ৰিফ্লেক্ট হৈ ঘূৰি যাব আকৌ যেতিয়া সাৰফেজটো পৰিব এনেকে ৰিফ্লেক্ট হৈ কিমান পাৰ্সেন্ট 30% আমাৰ কি হয় টেম্পাৰেচাৰ খিনি ৰিফ্লেক্ট বেক হৈ যায় মানে ঘূৰি যায় এনেকে 30% ঘূৰি যায় তাৰ পিছত 90% সোলাৰ এনাৰ্জিটো কি হয় এটমস্ফিয়াৰে এবজৰ্ব কৰে এই আমাৰ চাৰিওফালে থকা বায়ুমণ্ডলে এনেকে বায়ুমণ্ডলত বিভিন্ন ধৰণৰ গেছ থাকে আৰু সেই গেছ বিলাকে কি কৰে শুহি লয় কিমান 19% অফ সোলাৰ এনাৰ্জি 30% কি হয় ৰিফ্লেক্ট বেক হৈ এনেকে ঘূৰি যায় কিয় ক্লাউডৰ কাৰণে আৰু এই আৰ্থৰ সাৰফেজৰ কাৰণে হৈছে আকৌ আধা আমাৰ বায়ুমণ্ডলত এনেকুৱা কিছুমান গেছ থাকে যোনে কি কৰিব পাৰে 90% অফ সোলাৰ এনাৰ্জি এনেকে ট্ৰেপ কৰিব পাৰে বা এবজৰ্ব কৰি ল'ব পাৰে হৈছে আৰু তাৰ ভিতৰত 51% এনাৰ্জি কেনেকে থাকে লেটেন্ট হিট মানে হৈছে এটা হিডেন হিট ইয়াৰ অৰ্থটো মই বুজাই দিছো সাপোজ যেতিয়া ৰ'দ দিয়ে তেতিয়া গ্ৰাছখিনিও গৰম হয় মানে গ্ৰাছখিনিও অলপ পৰিমাণে টেম্পাৰেচাৰ শুহি লয় পানীখিনি গৰম হয় পানীখিনি টেম্পাৰেচাৰ শুহি লয় বা ইভেন আমাৰ প্ৰত্যেকটো বস্তুৱে কি হয় এনেকে আমি যদি এখন চকী সাপোজ ৰ'দত এনেকে থৈছো চকীখন অলপ পিছত গৰম হৈ যাব নে নাই মানে অলপ সোলাৰ এনাৰ্জি এই চকীখনেও শুহি লয় হৈছে যোনটো আমি দেখা নাপাওঁ তো দেখা নাপাওঁ কাৰণে সেইখিনি হিডেন হিট বা লেটেন্ট হিট বুলি কোৱা হয় তো কনসেপ্টটো বুজি পাইছে সবে নিশ্চয় মানে কি ক'ব খুজিছো যে সূৰ্যৰ পৰা অহা যোনখিনি সোলাৰ এনাৰ্জি তাৰ 30% কি হৈ যায় ক্লাউড আৰু সাৰফেসৰ কাৰণে ৰিফ্লেক্ট বেক হৈ যায় আহি পেলাই ঘূৰি যায় তাৰে ভিতৰত 90% কি কৰে এটমস্ফিয়াৰে শুহি লয় এটমস্ফিয়াৰত কিছুমান এনেকুৱা গেছ থাকে সেইখিনি আমি পঢ়িম সেইখিনি অৱশ্যে মেইন এই গ্লোবেল ওয়াৰ্মিঙৰ মূল যোনখিনি এইটো এটমস্ফিয়াৰে এবজৰ্ব কৰে 19% আৰু তাৰ ভিতৰত 51% কি কৰি লয় লেটেন্ট হিট হিচাপে আমাৰ এটমস্ফিয়াৰত থাকে তো এতিয়া আমি যে পঢ়িলো যে কিছুমান এনাৰ্জি সেইখিনি কি হৈ থাকে ট্ৰেপ হৈ থাকে এবজৰ্ব কৰি থাকে এটমস্ফিয়াৰে তো কিয় থাকে কোনে লয় সেইখিনি কিছুমান এটমস্ফিয়াৰত থকা গেছে লয় সাৰ্টেন গেছ হৈছে আৰু সেই গেছবিলাক কোনবিলাক কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড ওয়াটাৰ ভেপাৰ এইবিলাক তো এই কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড ওয়াটাৰ ভেপাৰ এইবিলাকে কি লয় এই যোনখিনি আৰ্থৰ পৰা ৰিফ্লেক্ট হৈ যোৱা এনাৰ্জি বা এবজৰ্ব কৰি লয় যোনখিনি সেইখিনি এইবিলাক গেছেই লয় আৰু ইহঁতে যেতিয়া এই এনাৰ্জিখিনি ট্ৰেপ কৰি ল'ব ট্ৰেপ মানে সিহঁতে কি কৰি ৰাখে ধৰি ৰাখে এনাৰ্জিখিনি সিহঁতে ৰিফ্লেক্ট বেক হৈ যাব নোৱাৰে ধৰি ৰাখে যাৰ কাৰণে এইখিনি কি কৰে এটমস্ফিয়াৰ টেম্পাৰেচাৰটো বঢ়াই ৰাখে অবভিয়াছলি এইখিনি বায়ু যদি ইয়াত থকা গেছ বিলাকে যদি হিটখিনি এনেকে এবজৰ্ব কৰি ৰাখে ইয়াৰ কি হ'ব টেম্পাৰেচাৰটো বাঢ়ি থাকিব হয় নে নাই কিন্তু এই গেছ বিলাকক এইটো ইম্পৰ্টেন্ট এই যোনখিনি গেছে হৈছে
কি কৰিব পাৰে আৰ্থ সাৰফেসৰ পৰা ৰিফ্লেক্ট হৈ যোৱা এনাৰ্জিখিনি ট্ৰেপ কৰিব পাৰে সেইবিলাকক কি বুলি কোৱা হয় গ্ৰীণ হাউস বুলি কোৱা হয় হৈছে গ্ৰীণ হাউস গেছ বুলি কোৱা হয় আৰু এই গেছখিনি বহুত কম পৰিমাণে থাকে 0.01% অফ দা টোটাল ভলিউম অফ গেছ ইমান গেছ থাকে তাৰ ভিতৰত মাত্ৰ 0.1% হে এনেকুৱা গেছ থাকে যোনখিনিয়ে কি কৰিব পাৰে সোলাৰ এনাৰ্জি ট্ৰেপ কৰিব পাৰে হৈছে তো এতিয়া কি হয় যেতিয়ালৈকে এই গ্ৰীণ হাউস গেছখিনি এটা প্ৰপৰচনত থাকিব তেতিয়া কোনো প্ৰবলেম নহব তেতিয়া আৰ্থৰ টেম্পাৰেচাৰটো নৰ্মেল হৈয়ে থাকিব কিন্তু মেইন প্ৰবলেমটো কি হৈছে যে আমাৰ এই গ্ৰীণ হাউস গেছবিলাকৰ কি হৈ গৈছে এটমস্ফিয়াৰত ইহঁতৰ যি প্ৰপৰচন সেইটো ইনক্ৰিজ হৈ গৈ আছে বাঢ়ি গৈ আছে হৈছে ইহঁতৰ পৰিমাণ গ্ৰীণ হাউস গেছবিলাকৰ যেনেকুৱা কাৰ্বন ডাই অক্সাইড মিথেন তাৰপিছত নাইট্ৰাছ অক্সাইড এইবিলাকৰ কি হৈছে পৰিমাণটো আমাৰ এটমস্ফিয়াৰত বাঢ়ি গৈ আছে তো যেতিয়া এইবিলাক গেছ যোনে কি কৰে সোলাৰ এনাৰ্জিটো ট্ৰেপ কৰি ৰাখে ইহঁতৰ যেতিয়া প্ৰপৰচনটো বাঢ়ি যাব তেতিয়া কি হ'ব তেতিয়া হ'ব কি ইহঁতে বেছি পৰিমাণে তাপ এনেকে এটমস্ফিয়াৰত ৰাখিব তো এটমস্ফিয়াৰটো সেই কাৰণে কি হৈ যাব বেছি গৰম হৈ যাব সেইকাৰণে আমাৰ কি হৈছে সেইকাৰণে আমাৰ হৈ গৈছে গ্লোবেল ওয়াৰ্মিং অৰ্থাৎ পৃথিৱীখনৰ যোনটো একচুৱেল টেম্পাৰেচাৰ সেইটো বাঢ়ি গৈ আছে হৈছে সেইটো বহুত বাঢ়ি গৈ আছে সেইকাৰণে আমি এতিয়া ইমান অসহ্যদায়ক গৰম গুৱাহাটীত কিমান গৰম তো সেইবিলাক কিহৰ কাৰণে হৈছে গ্লোবেল ওয়াৰ্মিঙৰ কাৰণে হৈছে গ্লোবেল ওয়াৰ্মিং কিয় হৈছে কাৰণ গ্ৰীণ হাউস গেছৰ পৰিমাণ বায়ুমণ্ডলত বাঢ়ি গৈ আছে হৈছে আৰু এই গোটেইবিলাক গ্ৰীণ হাউস গেছৰ ভিতৰত সবতকে কাৰ বেছি ৰল সেইটো হৈছে কাৰ্বন ডাই অক্সাইডৰ হৈছে কাৰ্বন ডাই অক্সাইড হৈছে মেইন গেছ গ্ৰীণ হাউস গেছৰ ভিতৰত কাৰণ এইটো গেছৰ পৰিমাণেহে বাঢ়ি গৈ আছে আমাৰ এটমস্ফিয়াৰত কি কাৰণত কাৰণ আমি ফজিল ফিউলছ ইউজ কৰিছো আমি জীৱাশ্ম ইন্ধনবিলাক কয়লা পেট্ৰলিয়াম আজি ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন হোৱাৰ পিছত আমি যথেষ্ট পৰিমাণে এইবিলাক ইউজ কৰি আছো ইভেন আমি যোনখিনি গাড়ী মটৰ চলাও তাৰ পৰাও কি হয় ধোঁৱা হয় কাৰ্বন ডাই অক্সাইড ওলাই আৰু এইবিলাকে কি কৰি আছে এইবিলাকে বঢ়াই আছে গ্লোবেল পৃথিৱীৰ উষ্ণতা বঢ়াই আছে যাৰ ফলত হৈ আছে গ্লোবেল ওয়াৰ্মিং হৈছে তো এই যোনটো কাৰ্বন ডাই অক্সাইডৰ প্ৰপৰচন বায়ুমণ্ডলত থাকিব লাগে তাতকে কি হৈ গৈছে ই বহুত ৰাইজিং হৈ গৈছে হৈছে তো তেনেকে মিথেন নাইট্ৰাছ অক্সাইড ক্ল'ৰ ফ্ল'ৰ কাৰ্বন এইটো এটা গ্ৰীণ হাউস গেছ পৰীক্ষাত এইবিলাক আহে এটা প্ৰশ্ন থাকে এনভাইৰনমেন্টৰ লগত এনভাইৰনমেন্ট প্ৰবলেমছৰ লগত তো এইখিনি মনোযোগ দিব তো তেনেকে কি হৈ গৈ আছে আমাৰ এটা গ্লোবেল ওয়াৰ্মিং হৈ আছে তো এতিয়া যোনখিনি এডভান্স কান্ট্ৰি আছে এডভান্স কান্ট্ৰিখিনিয়ে কিছুমান কি কৰিব খুজি আছে নেট জিৰো ইমিশন কৰিব খুজি আছে নেট জিৰো ইমিশন মানে সিহঁতে ফজিল ফিউল যোনটো ফজিল ফিউলছ আছে যেনেকুৱা কয়লা পেট্ৰলিয়াম সিহঁতে সেইবিলাক ইউজ নকৰিব তো তাৰ কনসেপ্টত আহিছে আমাৰ কি ইলেক্ট্ৰনিক ভেহিকলছ বিলাকৰ পৰা কি নহয় গ্লোবেল ওয়াৰ্মিং নহয় কাৰণ তাৰ পৰা কাৰ্বন ইমিশন নহয় হৈছে তো আমাৰ ইণ্ডিয়াই কৈছে নহয় আমাৰ ইণ্ডিয়াত যিহেতু এতিয়া আমাৰ ইণ্ডিয়া আণ্ডাৰ ডেভেলপড হৈ আছে তো 2070 ভিতৰতহে নেট জিৰো ইমিশনৰ প্ৰতিজ্ঞা লৈছে যে নহয় আমি 70 আগলৈকে নোৱাৰিম আমি ফজিল ফিউলছ ইউজ কৰিবই লাগিব বাট কিছুমান এডভান্স কান্ট্ৰিয়ে সেইখিনি 2030ৰ ভিতৰত লোৱাৰ সিদ্ধান্ত লৈছে হৈছে তো এইখিনি এক্সট্ৰা নলেজৰ কাৰণে কৈ দিছো তো এইখিনিয়ে আছিলে আমাৰ এইটো চেপ্টাৰ এনভাইৰনমেন্টাল প্ৰবলেমছৰ লগত জড়িত হৈছে এতিয়া আমি পিছৰ চেপ্টাৰটো পঢ়িম ৱৰ্ল্ড জিঅগ্ৰাফিৰ বিষয়ে তো ইয়াৰ মই আগতে কৈ দিলো ইন্ট্ৰডাকশনতে কৈ দিছো এইটো চেপ্টাৰত আপোনালোকে জানিব লাগিব অলপখিনি কনসেপ্ট যোনখিনি আমি জানোৱে যে আমাৰ 7খন মহাদেশ আছে আৰু 5খন মহাসাগৰ আছে সেইখিনি জানোৱে তাৰ পিছত আমি অলপ এক্সট্ৰা ইনফৰমেশন কিছুমান লম এইটো চেপ্টাৰত কিছুমান এক্সট্ৰা কনসেপ্ট তাৰ পিছত আপোনালোকে মেইনলি মুখস্থ কৰিব লাগিব ফেকচুৱেল বস্তু হৈছে ফেকচুৱেল বস্তু কি এতিয়াই বুজি পাব কোনবিলাক ফেকচুৱেল বস্তু মই দেখুৱাই দিম ইয়াৰ পিছত মোৰ ৱৰ্ল্ড যোনটো জিঅগ্ৰাফিৰ ভিডিঅ' আছে এবাৰ চাব মই তাতে প্ৰায় গোটেইখিনি তাতে কমপ্লিট কৰিছো সেইখিনি পঢ়ি গলে পৰীক্ষাত ৱৰ্ল্ড জিঅগ্ৰাফিৰ কোৱেশ্চন আহিলে কমন পৰিব হৈছে তো ইয়াতে মই প্ৰথমতে অলপ বুজাই দিব চেষ্টা কৰিছো
প্ৰথমতে বুজাই দিব চেষ্টা কৰিছো ডিস্ট্ৰিবিউশন অফ কন্টিনেন্ট এণ্ড ওশেন এটা থিওৰি আছে যাৰ নাম হৈছে কন্টিনেন্টাল ড্ৰিফ্ট থিওৰি কন্টিনেন্টাল ড্ৰিফ্ট থিওৰি মানে এই থিওৰিটোৱে কি কয় যে সাগৰ মহাসাগৰ বিলাক কেনেকে কি হৈ গল এনেকে ডিস্ট্ৰিবিউট হৈ গল হৈছে কেনেকে ডিস্ট্ৰিবিউট হৈ গল এই বিষয়ে এটা কি আছে কনসেপ্ট আছে মই সেই কনসেপ্টটো বুজাব চেষ্টা কৰিছো ইয়াতে খুব ইন্টাৰেষ্টিং হয় প্ৰথমতে আমাৰ যি সাতখন মহাদেশ আছে ল্যান্ড মাছ কিখন আছে মহাদেশ মানে কি ল্যান্ড মাছ লিথোস্ফিয়াৰ যোনটো হৈছে আৰু মহাসাগৰ কেইখন মানে কি হাইড্ৰোস্ফিয়াৰ তো আমাৰ গোটেইখিনি যি ল্যান্ড মাছ আছে কন্টিনেন্ট কেইখন এতিয়া কেনেকুৱা আমাৰ এতিয়া ওয়াৰ্ল্ডৰ মেপখন কেনেকুৱা হৈছে এতিয়া ওয়াৰ্ল্ডৰ মেপখন হৈছে এনেকুৱা এইখন ওয়াৰ্ল্ডৰ মেপ তো কন্টিনেন্টাল ড্ৰিফ্ট থিওৰিয়ে কি কয় যে আগতে যিমান কেইখন মহাদেশ আছিলে যিমান কেইখন কন্টিনেন্ট আছিলে গোটেই কেইখন একে জাগাতে এনেকে আছিলে একে জাগাতে আছিলে হৈছে তো সেই যোনখিনি এই ল্যান্ড মাছ যোনখিনি আছে হৈছে এইখিনি ল্যান্ড মাছ মানে যোনখিনি কন্টিনেন্ট আছে হৈছে এইখিনিক তেও নাম দিছিলে পেন্থিয়া বুলি পেন্থিয়া নামটো মনত ৰাখিব পেন্থিয়া ইয়াতে বুজাইছো ইয়াতে আছে This state of lithosphere of the earth is known as Panthea. হৈছে এই ল্যান্ড মাছটো কি বুলি নামাকৰণ কৰিছিলে পেন্থিয়া এনে এটা নামাকৰণ কৰিছে আৰু যোনখিনি এই ল্যান্ড মাছখিনি চাৰিওফালে কি আছিলে মহাসাগৰ কেইখন আছিলে হাইড্ৰোস্ফিয়াৰটো আছিলে মানে পানী দি এনেকে আগুৰি আছিলে একদম প্ৰথম অৱস্থা যেতিয়া পৃথিৱীখনৰ এইটো কোৱা হয় পেলিঅজেনিক এৰাত আজিৰ পৰা 300 মিলিয়ন ইয়াৰ্স বিফোৰ হৈছে তো এই ল্যান্ড মাছটো কি বুলি কোৱা হয় পেন্থিয়া আৰু যোনটো পানী আছিলে হাইড্ৰোস্ফিয়াৰ আছিলে সেইটো কি বুলি কোৱা হৈছিলে পেন্থালাসা ইয়াৰ কি বুলি কোৱা হয় পেন্থালাসা হৈছে তো এইটো পেন্থিয়া আৰু এইটো পেন্থালাসা বুলি নামাকৰণ কৰা হৈছিল তাৰ পিছত কি হ'ল লাহে লাহে ইষ্ট ওয়েস্ট ডাইৰেকশন এইটো ইষ্ট ওয়েস্ট ডাইৰেকশনত এনেকে ল্যান্ড মাছটোত এখন সাগৰৰ সৃষ্টি হ'ল এখন ইয়াতে সি হ'ল এই সিখনৰ নাম হৈছে থেসিস সি এই সিখনৰ সাগৰখনৰ নাম কি সাগৰখনৰ নাম হৈছে থেসিস সি হৈছে এই থেসিস সিখন যেতিয়া ইয়াতে উৎপত্তি হ'ল ইয়াতে যেতিয়া ফৰ্ম হ'ল তেতিয়া কি হ'ল এই যোনখিনি ল্যান্ড মাছ অৰ্থাৎ পেন্থিয়া হৈছে পেন্থিয়াখিনি দুটা ভাগত ভাগ হ'ল এটা হৈছে নৰ্থৰ ফালে এটা হ'ল সাউথৰ ফালে হয়নে নাই এই ল্যান্ড মাছটো দুভাগ হ'ল এটা নৰ্দাৰ্ণ এটা সাদাৰ্ণ তো এই নৰ্দাৰ্ণ যোনটো হেমিস্ফিয়াৰ সেইটোক নাম দিলে লৰেছিয়া বা আংগাৰা ল্যান্ড নৰ্দাৰ্ণ সাইডটোক কি নাম দিলে এইবিলাক পৰীক্ষাত আহিব পাৰে আংগাৰা ল্যান্ড বা লৰেছিয়া আৰু সাউদাৰ্ণ সাইডটোক কি নাম দিলে গণ্ডৱানা ল্যান্ড এই সাউদাৰ্ণ সাইডটোক কি নাম দিলে গণ্ডৱানা ল্যান্ড হৈছে তো এইটোৱে হৈছে আৰু লাহে লাহে কি হ'ল এনেকে আকৌ এনেকে প্লেটস বিলাক বিভাজিত হ'বলৈ ধৰিলে আৰু আমাৰ সাগৰ মহাসাগৰখিনি কি হৈ গল ডিস্ট্ৰিবিউট হৈ গল যোনটো আমি বৰ্তমান ওয়াৰ্ল্ডৰ মেপত দেখিবলৈ পাওঁ এইটো চেপ্টাৰত ওয়াৰ্ল্ড মেপ বহুত ইম্পৰ্টেন্ট মই ইয়াতে ওয়াৰ্ল্ড মেপখন বেছি ভালকে পঢ়াব নোৱাৰিম আপোনালোকে যেতিয়া মই পঢ়াও তেতিয়া ওয়াৰ্ল্ড মেপখন লৈ সেইখিনি চাই থাকিলে বস্তুখিনি মনত থাকি যাব লং টাৰ্মৰ কাৰণে আদাৰৱাইজ মুখস্থ কৰিলে ইমান নামবিলাক মনত নাথাকে তথাপি এডিআৰৰ কাৰণে আমি দুই এটা বস্তু মুখস্থ কৰিব লাগিব তো এইটো হ'ল কন্টিনেন্টাল ড্ৰিফ্ট থিওৰিৰ কনসেপ্ট কন্টিনেন্টাল ড্ৰিফ্ট থিওৰি মতে কি আছিলে আগতে গোটেই মহাদেশ মহাকাশৰ কেইখন একেলগে থু হৈ আছিল মহাদেশ কেইখন কন্টিনেন্ট কেইখনৰ চাৰিওফালে মহাসাগৰ কেইখন অৰ্থাৎ ওশেনটো আছিল এইখন কন্টিনেন্ট গোটেই কেইখন কন্টিনেন্ট আৰু এইখিনি কি আমাৰ ওশেনস তাৰ পিছত তো এই ল্যান্ড মাছখিনি গোটেই ল্যান্ড মাছখিনি কোৱা হৈছিলে
পেন্থিয়া গোটেই ল্যান্ড মাছখিনি কি বুলি কোৱা হৈছিলে পেন্থিয়া বা পেঞ্জিয়া বুলিও ক'ব পাৰি পেঞ্জিয়া বা পেন্থিয়া বুলি কোৱা হৈছিলে আৰু ৱাটাৰখিনি কোৱা হৈছিলে পেন্থালাছা তাৰ পিছত ইষ্ট ৱেষ্ট ডাইৰেকশ্যনত এখন সি ফৰ্ম হৈছিলে যাৰ নাম হৈছে থেচিছ সি আৰু এই থেচিছ সিয়ে ল্যান্ড মাছটোক দুটা ভাগত ভাগ কৰিলে এটা কৰিলে নৰ্দাৰ্ণ এটা কৰিলে সাদাৰ্ণ নৰ্দাৰ্ণ ল্যান্ড যোনখিনি নৰ্দাৰ্ণ পাৰ্ট সেইখিনি কোৱা হৈছিলে আংগাৰা ল্যান্ড বা লৰেছিয়া আৰু সাদাৰ্ণ পাৰ্টখিনি ক'লে গণ্ডৱানা ল্যান্ড ইয়াৰ উপৰিও এই থিওৰিটোৰ কাৰণে বহুত কিছুমান এভিডেন্সেছ দিছিলে ইয়াতে এইখিনি নালাগে এইখিনিয়ে হ'ব এইখিনিয়ে দিছে তো মেপ বিলাক পঢ়িব পাৰিলে ভাল কিন্তু সময়ৰ কথা আছে ইমান পঢ়িব নোৱাৰিম তো এতিয়া যদি আমি চাওঁ ওশেনৰ বিষয়ে আমি এতিয়া চাওঁ অৰ্থাৎ মহাসাগৰ কেইখনৰ বিষয়ে চাওঁ মহাসাগৰ কেইখনৰ কোনো ধৰণৰ এক্সাক্ট বাউণ্ডাৰী নাই আমি যদি মেপখন চাওঁ ৱৰ্ল্ডৰ মেপখন তাতে কি দেখা পাম ৱৰ্ল্ডৰ মেপখনত এই যিমান মহাসাগৰ আছে ওশেনছ আছে পেচিফিক ওশেন এটলান্টিক ওশেন ইণ্ডিয়ান ওশেন আৰ্কটিক ওশেন সাদাৰ্ণ ওশেন এই গোটেই ওশেন কেইখন কেনেকে আছে এটাৰ লগত কিবা এনেকা বাউণ্ডাৰী আছে নেকি নাই গোটেইবিলাক ইণ্টাৰলিংকিং মানে এখনে আনখনৰ লগত মিলি আছে কিন্তু আমি যে নামাকৰণ কৰিছো সেইখিনি জিঅলজিষ্ট বিলাকে ষ্টাডি কৰাৰ সুবিধাৰ কাৰণে সেইখিনি এনেকে নামাকৰণ কৰিছে তো সেইটোৱে কৈছে কোনো এক্সাক্ট বাউণ্ডাৰী নাই তো ইয়াতে আমাৰ যোনখিনি নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আৰু সাদাৰ্ণ হেমিস্ফিয়াৰত আউট অফ 5 ওশেন 5খন ওশেনৰ ভিতৰত 3খন ওশেনে কি যেনেকা পেচিফিক ওশেন এটলান্টিক ওশেন আৰু ইণ্ডিয়ান ওশেন মেপত চাই থাকিব পেচিফিক ওশেন এটলান্টিক ওশেন ইণ্ডিয়ান ওশেন সেইখন বোথ নৰ্দাৰ্ণ আৰু সাদাৰ্ণ হেমিস্ফিয়াৰ দুটাতে আছে কিন্তু আমাৰ সাদাৰ্ণ যোনখন ওশেন আছে তলৰ ফালে আছে সাদাৰ্ণ পাৰ্টত আছে সাদাৰ্ণ হেমিস্ফিয়াৰত আছে আৰু নৰ্দাৰ্ণ ওশেনখন যাক আৰ্কটিক ওশেন বুলিও কোৱা হয় সেইখন আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত হৈছে এই তিনিখন ওশেন যেনেকা পেচিফিক ওশেন এটলান্টিক ওশেন ইণ্ডিয়ান ওশেনখন দুটা হেমিস্ফিয়াৰতে আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু সাদাৰ্ণ হেমিস্ফিয়াৰ তো আমি যদি চাওঁ ওশেন যোনখিনি সাৰফেস আছে সাগৰৰ তলিখন বা সাগৰৰ যি তলি বটমটো আছে সেইটো অখৰা মখৰা আমাৰ পৃথিৱীৰ উপৰিভাগটো যেনেকা কেনেকা অখৰা মখৰা কৰবাত নদী আছে কৰবাত পাহাৰ আছে কৰবাত বিল আছে কৰবাত প্লেইন আছে কৰবাত ডেজাৰ্ট আছে তেনেকে আমাৰ ওশেনৰ তলবিলাকো হৈছে মহাসাগৰৰ এখন সাপোজ সি লেভেল এখন কন্টিনেন্ট ইয়াৰ তলি ভাগতো কি আছে তলি ভাগতো বিভিন্ন ধৰণৰ আমি কি দেখা পাওঁ ফিজিঅলজি দেখা পাওঁ আমাৰ ওশেনৰ তলতো হৈছে তো সেইখিনি উখৰা মুখৰা ইয়াতে কি আছে বিভিন্ন ধৰণৰ ৰিজেছ আছে ট্ৰেন্সেছ আছে হৈছে তো এইবিলাক কি হয় ওশেনৰ তলত এতিয়া আমি ইয়াতে এটা ছবি দিছে চাই লওক অলপ ভালকে পৰীক্ষাত ইমান নাহে তথাপি এবাৰ কৈ দিছো এইটো হৈছে আমাৰ কোষ্ট মানে কি সাগৰৰ উপৰিভাগত সাগৰৰ পাৰত থকা যোনখিনি ল্যান্ড সেইখিনি কোষ্ট বুলি কোৱা হয় আৰু এই কোষ্টৰ পৰা অলপ দূৰলৈকে সেইখিনি কন্টিনেন্টাল শেপ বুলি কোৱা হয় ইয়াতে অলপ পানী থাকে কিন্তু এইটো কন্টিনেন্টৰে পাত এইটো কোৱা হয় কন্টিনেন্টাল শেল্ফ হৈছে এইটো কিমান লৈকে থাকে এইটো কমসে কম 200 মিটাৰ তল পৰ্যন্ত থাকিব 200 মিটাৰ তল পৰ্যন্ত থাকিব এইটো হৈছে ইয়াৰ পিছত এটা স্লপ আছে স্লপ মানে একদম এনেকে অহা স্লপ বিলাক আমি যেনেকে মাউন্টেইনৰ এনেকে স্লপ থাকে তেনেকে সিধাই কন্টিনেন্টৰ পৰা এনেকে ওশেন লৈকে এটা স্লপ থাকিব যোনটো কিমান লৈকে থাকিব 2000 মিটাৰ লৈকে থাকিব তলত হৈছে তো এইটো কোৱা হয় কন্টিনেন্টাল স্লপ হৈছে আৰু কন্টিনেন্টাল স্লপৰ পিছত আমাৰ ওশেন ফ্লোৰটো আহিব আমাৰ কি আহি পৰিব ওশেন ফ্লোৰটো আহি পৰিব ওশেনিক ফ্লোৰটো যোনটো 4000 মিটাৰ পিছত আহিব আৰু ইয়াৰ মাছ ভাগত ওশেন ফ্লোৰৰ মাছ ভাগত যেনেকুৱা ডিপ ওশেনিক কিছুমান ট্ৰেন্সেছ থাকিব 8000 মিটাৰ লৈকে হৈছে কিছুমান ৰিজেছ থাকিব আইল্যান্ড থাকিব আৰু এই যোনখিনি ৰিজেছ আইল্যান্ডখিনি আমি ক'ত দেখা পাওঁ এই ওপৰ পৰ্যন্ত দেখা পাওঁ ইয়াৰে পৰা এনেকে ওপৰ পৰ্যন্ত থাকে আইল্যান্ড বিলাক হৈছে মানে সি লেভেলৰ ওপৰলৈকে কিছুমান ৰিজেছ পাহাৰ ওশেনৰ তলত বহুত এনেকুৱা পাহাৰো আছে ৰিজেছ তো সেইবিলাকো আমাৰ ক'ত দেখা যায় সাগৰৰ কিছুমান আমাৰ আইল্যান্ড সাগৰৰ ওপৰলৈকেও দেখা যায়
ট্ৰেন্স বিলাকৰ ভিতৰত পেচিফিক অ'চেনত থকা যোনটো মেৰিনা ট্ৰেন্স সেইটো সবতকে বেছি ডিপেষ্ট হয় এইটো এটা ফেকচুৱেল বস্তু হৈছে কোনটো ট্ৰেন্স সবতকে ডিপেষ্ট পেচিফিক অ'চেনত আছে মেৰিনা ট্ৰেন্স সেইটো আহিব পাৰে কোন অ'চেনত আছে পেচিফিক অ'চেনত আছে মেৰিনা ট্ৰেন্স যোনটো কি হয় যাৰ ফ্লৰটো সবতকে ডিপেষ্ট হয় হৈছে যোনটো সবতকে ডিপেষ্ট ট্ৰেন্স হয় তো ইয়াতে পেচিফিক অ'চেনখনে সবতকে লাৰ্জাৰ এৰিয়া আছে আৰু সবতকে কম আছে নৰ্দাৰ্ণ অ'চেন বা আৰ্কটিক হৈছে তো এতিয়া পেচিফিক অ'চেনখন আমি ক'লোৱে যে সবতকে ডাঙৰ হয় ইয়াতে কমসে কম 2000টা মান আইল্যান্ড আছে তাৰ ভিতৰত জাপান টাইৱান তাৰ পিছত ফিলিপিনছ নিউজিলেণ্ড এইবিলাক তাৰ উপৰি মেৰিনা ট্ৰেন্সৰ কথা ক'লো ইয়াতে ডিপেষ্ট যোনটো মেৰিনা ট্ৰেন্স পেচিফিক অ'চেনতে আছে হৈছে তাৰ পিছত পেচিফিক অ'চেনত কিছুমান সাগৰো আছে যেনেকৈ আমি সাউথ চাইনা চিখন ক'ত আছে পেচিফিক অ'চেনত আছে এইখন নিউজত আহি থাকে হৈছে ইয়াতে মানে চাইনাই এগ্ৰেছন কৰি আছে তো সেইখন আহি থাকে নিউজত এটলান্টিক অ'চেনৰ শ্বেপটো ইংৰাজী এছ আখৰৰ নিচিনা এটলান্টিক সাগৰখন এইখন হৈছে সাউথ আমেৰিকা আৰু আফ্ৰিকাৰ মাজতে পৰে হৈছে ইয়াতে কি আছে এটলান্টিক অ'চেনৰ মাজভাগত এটা মিড এটলান্টিক ৰিজেছ আছে হৈছে আৰু এই এটলান্টিক মহাসাগৰৰ নৰ্দাৰ্ণ পাৰ্টটো কোৱা হয় ডলফিন ৰাইজ আৰু সাদাৰ্ণ পাৰ্টটো কোৱা হয় চেলেঞ্জাৰ ৰাইজ এইবিলাকেই ফেকচুৱেল বস্তু হৈছে এইবিলাক সময় পালে মেপত চাই পঢ়ি যাব আৰু মুখস্থ কৰিব পৰীক্ষাত আহিব পাৰে নেক্সট ইণ্ডিয়ান অ'চেন হৈছে ইণ্ডিয়ান অ'চেনটো আমি জানো ইণ্ডিয়ান অ'চেনটো আমাৰ ইণ্ডিয়াখনৰ এইখন হৈছে আমাৰ ইণ্ডিয়ান অ'চেন এইবিলাক ইণ্ডিয়ান অ'চেনত সাগৰ আছে যেনেকুৱা এৰাবিয়ান সি হৈছে তাৰ পিছত আমাৰ ইফালে বে অফ বেংগল আছে আন্দামান সি আছে তো আৰাবিয়ান সি পাৰ্চিয়ান গাল্ফ বে অফ বেংগল আন্দামান সি ৰেড সি এইবিলাক ক'ত আছে ইণ্ডিয়ান সীত আছে লগতে শ্ৰীলংকা তাৰ পিছত মালদ্বীপছ এনেকুৱা ধৰণৰ কি আছে আইল্যান্ডো ক'ত আছে ইণ্ডিয়ান অ'চেনত আছে হল তাৰ পিছত আহিব সাদাৰ্ণ অ'চেনত এখনে কণ্টিনেণ্ট থাকে সেইখনক এণ্টাৰ্কটিকা বুলি কোৱা হয় হৈছে এইখন সাউথ পলাৰ ৰিজিয়নত থকা কাৰণে আইচেদি এইখন সাদাৰ্ণ অ'চেন আইচেদি গোটেই কভাৰ হৈ থাকিব আৰু ইয়াতে এইখন অষ্ট্ৰেলিয়াখন এখন কণ্টিনেণ্ট ইয়াতে আছে হৈছে তাৰ পিছত আৰ্কটিক অ'চেনখন এইখন নৰ্দাৰ্ণ সাইডত যোনখন আছে অ'চেন সেইখন স্মলেষ্ট অ'চেন ইন দা ৱৰ্ল্ড এইটো নৰ্থ পলাৰ ৰিজিয়নত আছে তো এইখনো কি হৈ থাকিব আইচেদি কভাৰ হৈ থাকিব এতিয়া আমি চালো অ'চেন কেইখন চালো এতিয়া আমি কণ্টিনেণ্ট কেইখন চাম কণ্টিনেণ্ট কেইখনৰ ভিতৰত এছিয়া মহাদেশখন হৈছে এৰিয়া হিচাপত ডাঙৰ আৰু সবতকে সৰু মানে য'ত এইটো আমি পঢ়িছো অলৰেডি এণ্টাৰ্কটিকাত কোনো পাৰ্মানেণ্ট হিউমেন সেটেলমেন্ট নাথাকে ওশেনিয়াখন সৰু হৈছে তো এছিয়াখন যদি পঢ়ো এছিয়াখন হৈছে লাৰ্জেষ্ট কণ্টিনেণ্ট সবতকে ডাঙৰ কণ্টিনেণ্ট এছিয়াখন হৈছে ইয়াতে এছিয়াৰ বাউণ্ডাৰী কেইখন চাই ল'ব ইমান মনত আপোনালোকৰ থাকে নে নাই নাজানো কিন্তু এবাৰ পঢ়ি ল'ব নৰ্থত আছে আৰ্কটিক অ'চেন মেপ চাই পঢ়ি ল'ব সাউথত আছে ইণ্ডিয়ান অ'চেন ইষ্টত আছে বেৰিং ষ্ট্ৰেইট আৰু পেচিফিক অ'চেন আৰু ৱেষ্টত এইবিলাক সাগৰ আছে ৰেড সি চুইচ কেনেল মেডিটেৰিয়ান সি এইবিলাক কেস্পিয়ান সি এইবিলাক আছে তো ইয়াতে আমাৰ যোনটো এছিয়াত কি মাউণ্টেইন আছে উৰাল মাউণ্টেইন ৰেঞ্জ আছে হিমালয়ান মাউণ্টেইন ৰেঞ্জ আছে হৈছে তাৰ পিছত আমাৰ ৱৰ্ল্ডৰ ভিতৰত হাইয়েষ্ট পিক আছে যোনটো মাউণ্ট এভাৰেষ্ট আৰু সেকেন্ড হাইয়েষ্ট পিক কি কাৰাকোৰাম 2 হৈছে তো এই কাৰাকোৰাম মাউণ্টেইন সিস্টেম এই গোটেইখিনি উৰাল মাউণ্টেইন ৰেঞ্জেছ এইখিনি ক'ত আছে এছিয়াত আছে মনত ৰাখিব ৱৰ্ল্ডৰ ভিতৰত হাইয়েষ্ট পিক যোনটো আমাৰ এভাৰেষ্ট আৰু লগতে মাউণ্ট K2 যোনটো কাৰাকোৰাম সেইটো হৈছে সেকেন্ড হাইয়েষ্ট পিক দুয়োটাই ক'ত আছে এছিয়াত আছে ৱৰ্ল্ডৰ ভিতৰত হাইয়েষ্ট প্লেটো হৈছে পামিৰ মালভূমি এই পামিৰ মালভূমিও ক'ত আছে আমাৰ এছিয়াতে আছে হৈছে বহুত ইয়াতে ৰিভাৰ্ছ আছে ৰিভাৰৰ ভিতৰত ইণ্ডাছ গংগা ব্ৰহ্মপুত্ৰ হৈছে এইবিলাক আমুৰ হুৱাংহ
এই গোটেইবিলাক নদী এছিয়া মহাদেশত আছে লগতে ইয়াতে কি আছে লেকসো আছে যেনেকুৱা বালখাস বৈকাল চিলিকা হ্ৰদ চম্বল হ্ৰদ এইবিলাক পুলিকট এইবিলাক সব কত আছে এছিয়া মহাদেশত আছে ইয়াতে ডেজাৰ্টও আছে ডেজাৰ্টৰ ভিতৰত গোবি থাৰ ডেজাৰ্ট এইবিলাক কত আছে located in the continent of Asia মহাদেশতে আছে তো ফেকচুয়াল বস্তু এইবিলাকে the continent of Europe ইউৰোপখন কত আছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে মেপ চাই যাব নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে ইয়াৰ বাউন্ডাৰী খিনিও চাই লব পাৰিলে হৈছে তো ইয়াতে এটা ফেকচুয়াল ইম্পৰ্টেন্ট হৈছে যে the continent of Europe আৰু continent of Asia এছিয়া মহাদেশ আৰু ইউৰোপ মহাদেশক কোনে পৃথক কৰিছে উৰাল মাউন্টেইন ৰেঞ্জে আৰু উৰাল ৰিভাৰ হৈছে উৰাল ৰিভাৰ আৰু উৰাল মাউন্টেইন ৰেঞ্জে কি কৰিছে এটো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে ইউৰোপ আৰু এছিয়া মহাদেশখনক পৃথক কৰিছে হৈছে ইয়াতে কি আমি এছিয়াত কি মাউন্টেইন ৰেঞ্জ দেখিলো হিমালয়ান মাউন্টেইন ৰেঞ্জ উৰাল মাউন্টেইন ৰেঞ্জ ইয়াতে কি আছে আল্পছ হৈছে ইয়াতে কি মাউন্টেইন ৰেঞ্জ আছে আল্পছ পৰ্বতমালা আছে হৈছে আৰু এই আল্পছ পৰ্বতমালাৰ হাইয়েষ্ট পিকটোৰ নাম হৈছে মাউন্ট ব্লেক এইটো ইয়াতে অৱস্থিত কত আমাৰ ইউৰোপত তাৰ পিছত কন্টিনেন্ট অফ আফ্ৰিকা আফ্ৰিকাখন হৈছে সেকেন্ড লাৰ্জেষ্ট কন্টিনেন্ট প্ৰথমখন এছিয়া সেকেন্ডখন আফ্ৰিকা হৈছে আৰু এই আফ্ৰিকাখন এনেকুৱা এখন কন্টিনেন্ট যাৰ মাজেদি ইকুৱেটৰ পাসেজ হৈ গৈছে আৰু ইকুৱেটৰ একদম সমাজেদি পাসেজ হৈ গৈছে যোনটোৱে কি কৰিছে কন্টিনেন্টক দুটা পাৰ্টত ডিভাইড কৰিছে হৈছে তো এইটো প্ৰশ্ন আহিব পাৰে আফ্ৰিকা মহাদেশৰ মাজেদি মাজেদি মানে একদম মিডিলেদি ইকুৱেটৰটো গৈছে বিশুব ৰেখাডাল তো ইয়াৰ বাউন্ডাৰীটো উত্তৰে মেডিটেৰেনিয়ান সি সাউথত আছে সাউদাৰ্ণ ওশেন ইষ্টত আছে ইণ্ডিয়ান ওশেন আৰু ওয়েষ্টত আছে এটলান্টিক ওশেন তো ইয়াৰে আফ্ৰিকাত কোনো ধৰণৰ মাউন্টেইন ৰেঞ্জ নাই আমি প্ৰত্যেকটো মহাদেশৰ মাউন্টেইন এটলিষ্ট মাউন্টেইন ৰেঞ্জ কেটা মনত ৰাখিব প্ৰত্যেকখন কন্টিনেন্টৰ হৈছে ইয়াতে আফ্ৰিকাত কিন্তু কোনো ধৰণৰ মাউন্টেইন ৰেঞ্জ নাই ইয়াৰ এখন হাইয়েষ্ট এখন উখ প্লেস আছে হাইয়েষ্ট প্লেস সেইখন সেই উখ প্লেসখনৰ পিকটোৰ নাম হৈছে কিলিমাঞ্জাৰো এটো মনত ৰাখিব আফ্ৰিকাৰ হাইয়েষ্ট প্লেসৰ পিকটোৰ নাম কি কিলিমাঞ্জাৰো তাৰ বাহিৰে কোনো মাউন্টেইন ৰেঞ্জ নাই ইয়াতে লংগেষ্ট ৰিভাৰ হৈছে ওয়াৰ্ল্ডৰ ভিতৰত যোনখন দীঘল নদী নাইল ৰিভাৰ নীল নদী সেইখন ক'ত আছে আফ্ৰিকা মহাদেশত আছে তাৰ ভিতৰত কি লেকস আছে যেনেকুৱা ভিক্টোৰিয়া লেক এলবাৰ্ট লেক হৈছে এনেকুৱা লেক বিলাকৰ নাম দিয়া আছে কিন্তু ভিক্টোৰিয়াখনৰ নাম আমি জানো সেইখন ক'ত আছে আফ্ৰিকা মহাদেশত আছে আৰু ইম্পৰ্টেন্ট আফ্ৰিকাখন বহুত ফেকচুয়াল বস্তু জানিব লগা আছে কি আছে লংগেষ্ট ৰিভাৰ নাইল আছে হৈছে ইয়াৰ হাইয়েষ্ট প্লেস পিকটোৰ নাম কি কিলিমাঞ্জাৰো আৰু লগতে ওয়াৰ্ল্ডৰ ভিতৰত লাৰ্জেষ্ট যি ডেজাৰ্ট সাহাৰা ডেজাৰ্ট কালাহাৰি ডেজাৰ্ট এইটো ক'ত আছে আফ্ৰিকা মহাদেশত আছে নেক্সট কন্টিনেন্টটো হল নৰ্থ আমেৰিকা এইখন হৈছে থাৰ্ড লাৰ্জেষ্ট কন্টিনেন্ট হৈছে ইয়াৰে হাইয়েষ্ট প্লেস বিলাকৰ নাম লিখিব MC কিনলে পিক এইটো MC কিনলি পিক মনত ৰাখিব আৰু ইয়াৰ লোয়েষ্ট প্লেসটোৰ নাম হৈছে ডেড ভেলি হৈছে লোয়েষ্ট প্লেসটোৰ নাম হৈছে ডেড ভেলি এইটো কাৰ কথা ডিসকাস কৰি আছো কোনখন মহাদেশৰ কথা আমি ডিসকাস কৰি আছো নৰ্থ আমেৰিকাৰ কথা নৰ্থ আমেৰিকা ইয়াৰ হাইয়েষ্ট পিকটো মনত ৰাখিব লোয়েষ্ট প্লেসটো মনত ৰাখিব ডেড ভেলি বুলি যাক কোৱা হয় তাৰপিছত এইটো মহাদেশত কি আছে ৰকি মাউন্টেইন আছে ৰকি মাউন্টেইন আৰু ৰকি মাউন্টেইনটো এটা ইয়ং ফল্ড মাউন্টেইনৰ এক্সাম্পল আমি ফল্ডেড মাউন্টেইনৰ বিষয়ে জানো মাউন্টেইন কি ধৰণৰ আছে এটা হৈছে ভলকেনিক মাউন্টেইন এটা হৈছে ফল্ডেড মাউন্টেইন আৰু এটা হৈছে ব্লক মাউন্টেইন আমি পঢ়িছিলো ফল্ডেড মাউন্টেইন দুই ধৰণৰ হয় এটা হয় ওল্ড ফল্ড মাউন্টেইন এটা হয় ইয়ং ফল্ড মাউন্টেইন যেনেকুৱা আমাৰ ইণ্ডিয়াৰ আৰাৱলীটো এক্সাম্পল হয় ওল্ড ফল্ড মাউন্টেইন কিন্তু ব্ৰহ্মপুত্ৰ হিমালয়াখন আমাৰ হয় ইয়ং ফল্ড মাউন্টেইন সেই তেনেকে ৰকি যোনটো মাউন্টেইন আছে সেইটো হয় ইয়ং ফল্ড মাউন্টেইনৰ এক্সাম্পল এইবিলাক পৰীক্ষাত বহুত বেছিকে আহে তাৰ পিছত নৰ্থ আমেৰিকাত কি ৰিভাৰ আছে মিছিছিপি ৰিভাৰ আছে মিসৌৰি ৰিভাৰ আছে
হৈছে ইয়াতে কি আছে এখন ডেজাৰ্ট লাইক এৰিয়া আছে কত সাউথ ওয়েস্টার্ন পার্টত যাক কি কোৱা হয় কলাৰ্ডো বুলি কোৱা হয় জাগাটোৰ নাম কি কলাৰ্ডো কলাৰ্ডোটো কি এটা ডেজাৰ্ট লাইক এৰিয়া কত নৰ্থ আমেৰিকাত আছে তাৰ পিছত আমি নেক্সটটো হৈছে কন্টিনেন্ট অফ সাউথ আমেৰিকা সাউথ যোনটো আমেৰিকা আছে সাউথ আমেৰিকাখন মেপত চাই লব এইবিলাক এইটো হৈছে এখন ৰিভাৰ্স ট্ৰায়াঙ্গেল লাইক স্ট্ৰাকচাৰ ইয়াৰ উলটা মানে ট্ৰায়াঙ্গেল এনেকা হয় হৈছে ৰিভাৰ্স ট্ৰায়াঙ্গেল লাইক স্ট্ৰাকচাৰ হয় ইয়াতে ব্ৰাজিলখন ওয়ার্ল্ডৰ ভিতৰত 5th লাৰ্জেষ্ট কান্ট্ৰি ব্ৰাজিলখন আছে সাউথ আমেৰিকাত হৈছে আৰু ইয়াতে কি আছে এন্ডিছ পৰ্বতমালা আছে যোনটো লংগেষ্ট মাউন্টেইন সিস্টেম অন দা ওয়ার্ল্ড তো ওয়ার্ল্ডৰ ভিতৰত লংগেষ্ট মাউন্টেইন সিস্টেম কি এটো হৈছে এন্ডিছ পৰ্বতমালা এন্ডিছ আৰু এই এন্ডিছটো কত আছে সাউথ আমেৰিকাত আছে আৰু এই এন্ডিছ কোনো এটা ফল্ট মাউন্টেইনৰ এক্সাম্পল হয় ফল্ট মাউন্টেইনৰ এক্সাম্পল হয় হৈছে ইয়াতে এটা ইয়াৰ হাইয়েষ্ট পিকটোৰ নাম হৈছে একানকাগুৱা বা উচ্চাৰণটো বেলেগ হ'ব পাৰে একানকাগুৱা মনত ৰাখিলে হল ইয়াতে ওয়াৰ্ল্ডৰ ভিতৰত হাইয়েষ্ট ডাঙৰ লেকটো হৈছে টিটিকাচা না টিটিকাকা এই মনত ৰাখিব উচ্চাৰণবিলাক ঠিক হোৱা নাই চাগে এইটো ওয়াৰ্ল্ডৰ ভিতৰত হাইয়েষ্ট লেক এইবিলাক ফেকচুৱেল বস্তু নোট ডাউন কৰি পঢ়ি থাকক এইটো কত আছে সাউথ আমেৰিকাত আছে তাৰ পিছত এটাকামা হট ডেজাৰ্টটো কত আছে সাউথ আমেৰিকাত আছে লাষ্ট দা কন্টিনেন্ট অফ ওশেনিয়া এইটো হৈছে ইয়াতে কি থাকিব আইল্যান্ড থাকিব যেনেকুৱা নিউজিল্যান্ড তাৰ পিছত টাসমেনিয়া আৰু নিউগিনিয়া এনেকুৱা ধৰণৰ স্মল আৰু লাৰ্জ আইল্যান্ড লৈ পেলাই আৰু অস্ট্ৰেলিয়া আইল্যান্ড লৈ পেলাই সবতকে ডাঙৰ আইল্যান্ডটো হৈছে ইয়াতে অস্ট্ৰেলিয়াখন এখন আইল্যান্ড মনত ৰাখিব অস্ট্ৰেলিয়াখন এখন আইল্যান্ড হয় আৰু কিছুমান সৰু সুৰা আইল্যান্ড এইবিলাকো নিউজিল্যান্ডটো হয় তাৰ পিছত টাসমেনিয়া আৰু নিউগিনিয়া এইবিলাক আইল্যান্ড হয় আৰু এইখন কত থাকে ওশেনিয়াখন মই মেপত এবাৰ দেখাই দিছো ওপৰত আছে এইখন ওশেনিয়া হৈছে ইয়াতে কি আছে অস্ট্ৰেলিয়াখন আছে অস্ট্ৰেলিয়া আছে নিউজিল্যান্ড আছে নিউগিনিয়া আছে হৈছে তো এইবিলাক হয় আইল্যান্ড গোটেইখিনিয়ে আইল্যান্ড হয় তো ইয়াৰে ভিতৰত অস্ট্ৰেলিয়াখন হৈছে লাৰ্জেষ্ট কান্ট্ৰি সবতকে ডাঙৰ কান্ট্ৰিখন কি ওশেনিয়াৰ অস্ট্ৰেলিয়াই হয় ইয়াতে কিছুমান কি হৈ আছে দা কন্টিনেন্ট অফ ওশেনিয়া ইজ সাৰাউণ্ডেড বাই আইল্যান্ড কিছুমান আছে যেনেকুৱা জাভা সুমাত্ৰা এইবিলাক হৈছে সেলিপছ তো আমি গোটেই কেইখন মহাদেশ আৰু মহাসাগৰৰ বিষয়ে চালো তো ইয়াতে বুজিব লগা কম মনত ৰাখিব লগা বস্তু যথেষ্ট আৰু এইখিনি কেনেকৈ মনত ৰাখিব যেতিয়া ওয়াৰ্ল্ড মেপখন মনত ৰাখে বা যোনখিনি ইম্পৰ্টেন্ট সেইখিনি নাই গোটেইখিনি মুখস্থ ৰখা ইজি নহয় তো যোনখিনি নহলে নহয় যোনখিনি মনত ৰাখিব লাগে মই ইয়াতে মাৰ্ক কৰি দিয়া বস্তুখিনি নোটস কৰি ল'ব আৰু মই বাৰে বাৰে ৰিকমেণ্ড কৰিছো মোৰ যোনটো ভিডিঅ' বনাইছো ওয়াৰ্ল্ড জিঅ'গ্ৰাফিৰ ওপৰত সেইটো এবাৰ চাই ল'ব যোনটোৱে আপোনালোকক আৰু ইয়াৰ উপৰিও বস্তুখিনি স্পেচিফিক ইয়াতে মানে স্পেচিফিক কৰি দিয়া আছে কোনটো কন্টিনেন্টত কি আছে তো গোটেইখিনি তাতে ইনক্লুড কৰা হৈছে এতিয়া আমি সেৱা বুকৰ ক'ব গ'লে গোটেইখিনি হৈছে আমি কমপ্লিট কৰিলো ইয়াতে গোটেইখিনিয়ে ক্লাছ 6ৰ পৰা ক্লাছ 10 লৈকে হৈছে আশা কৰো আপোনালোকৰ যথেষ্ট হেল্পফুল হ'ব কিবা জানিব লগা থাকিলে কমেন্ট সেকশনত জনাব থ্যাংক ইউ